মৰমৰ ছাত্ৰসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অধ্যায় নম্বৰ 3 পুথি অধ্যয়ন নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ প্ৰথমতে কি দিয়া আছে? বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? ইয়াৰ অপশ্যন কেইটাত কি দিছে? ক সৎ স্বভাৱ, খ পুথি অধ্যয়ন, গ চঞ্চল মন, খ সৎসং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ পুথি অধ্যয়ন। এইটো হ'ব শুদ্ধ উত্তৰ খ। তেনেহ'লে ইয়াত কি কৰিব লাগিব? খ বৃত্তটো তোমালোকক পূৰ কৰি দিব লাগিব। এনেকৈ খ উত্তৰটো ভালকৈ পূৰ কৰি দিব লাগিব। তাৰপিছত নেক্সটত কি দিয়া আছে? সংসাৰত উন্নতি কৰিবলৈ কি লাগে? ইয়াৰ অপশ্যন কেইটাত কি দিছে? ক ভোটা বুদ্ধি, খ চেলেং পেটেং স্বভাৱ, গ চঞ্চল মন, খ মনৰ একাগ্ৰতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মনৰ একাগ্ৰতা। তেনেহ'লে তোমালোকে খ বৃত্তটো পূৰ কৰি দিবা। এনেকৈ পূৰ কৰি দিবা। তাৰপিছত কি দিয়া আছে? তলত দিয়া শব্দ জালখনত কিছুমান শব্দ দিয়া হৈছে। সেই শব্দবোৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। ইয়াৰ কিছুমান শব্দ দিয়া আছে, যেনে তোমালোকে এনেদৰে ওলাব পাৰিবা। একাগ্ৰতা, তাৰপিছত পুৰুষাৰ্থ, তাৰপিছত এনেকৈ তোমালোকে বহুত শব্দ ওলাব পাৰিব। মানিক, এইটো হ'ব মানিক। এনেকৈ তোমালোকে শব্দ ওলাব। এইটো বিজুলী, তাৰপিছত এইটো তোমালোকে অনুক্ৰম। এনেকৈ বহুত শব্দ ওলাব পাৰিবা। তোমালোকক বুজাত ভাল হোৱাৰ কাৰণে তোমালোকক ডাইৰেক্ট লিখি দি আছোঁ। এইটো 1 নম্বৰত কি আছে? ভোগ, এইটো হ'ব সুখ বা দুখ পোৱা কাৰ্য। 2 নম্বৰত দি আছে উদ্গতি, এইটো উন্নত অৱস্থা। 3 নম্বৰত পুৰুষাৰ্থ, এইটো হ'ব যত্ন। 4 নম্বৰত দিছোঁ সঞ্চয়, এইটো হ'ব সাঁচি ৰখা কাৰ্য। তাৰপিছত দিয়া আছে কি? বিজুলী, এইটো হ'ব বিদ্যুৎ। তাৰপিছত মানিক, এবিধ বহুমূলীয়া মণি বা বাখৰ। তাৰপিছত 7 নম্বৰত দি আছে আগ্ৰহ, কোনো বিষয়ত আগ্ৰহ বা আগ্ৰহেৰে লগা। 8 নম্বৰত কি দিয়া আছে? একাগ্ৰতা, আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা। তাৰপিছত 9 নম্বৰত দিছে অনুক্ৰম, এইটো হ'ব ক্ৰমান্বয়। আৰু 10 নম্বৰত প্ৰণালী, প্ৰক্ৰিয়া বা বিধি। তাৰপিছত 3 নম্বৰত দিয়া আছে প্ৰশ্নোত্তৰ। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে কি? দূৰৰ মানিক কেনেকৈ হাততেই পাব পাৰি? ইয়াৰ উত্তৰত হ'ব দূৰৰ মানিক সদৃশ জ্ঞানসমূহ আমি পুথি পঢ়াৰ দ্বাৰা হাততে পাব পাৰোঁ। আন দেশত পণ্ডিতসকলে মূল্যৱান উপদেশ আৰু বিদ্যা পুথিৰ মাজতে বা ঘৰত বহিয়েই লাভ কৰিব পাৰে। তোমালোকে একদম যদি শৰ্ট কৰি লিখিব বিচাৰা, দূৰৰ মানিক সদৃশ জ্ঞানসমূহ আমি পুথি পঢ়াৰ দ্বাৰা হাততেই পাব পাৰোঁ। এইখিনি লিখিলে তোমালোকে হৈ যাব। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি দিছে? পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? আৰু উত্তৰত হ'ব পুথি এখন মনপূৰ্বক আৰু মন পুথি পঢ়িলেই তাৰ আচল ভাৱ বুজিব পাৰি। এইখিনি তোমালোকে লিখিলেও হৈ যাব, যিহেতু ষষ্ঠ শ্ৰেণীৰ। পুথি এখন মনপূৰ্বক আৰু মন পুথি পঢ়িলেই
তাৰ আচল ভাৱ বুজিব পাৰি। তাৰপিছত যদি তোমালোকে পাৰা এইখিনি লিখিবা। ওচৰে পাছৰে চেলেং পটেংকৈ পঢ়িলে আচল অৰ্থ ধৰা নপৰে। গ নম্বৰ কুৱেশ্যনত দিছে পুথি বিদ্যা কিহৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰত হ'ব লেখক পুথিবিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। কিহৰ লগত? থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। ঘ নম্বৰত দিয়া আছে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? ইয়াৰ উত্তৰত হ'ব তেওঁলোকৰ ৰচিত পুথি পঢ়ি আমি পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি অতি সহজেই লাভ কৰিব পাৰি। তেওঁলোকৰ পুথি পঢ়ি আমি পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি অতি সহজে লাভ কৰিব পাৰি। 4 নম্বৰত দিছে বাক্যশাৰী বহলাই লিখা। 4 নম্বৰত দিছে আৰ্হিটোত দেখুওৱা দৰে তলৰ বাক্য কেইশাৰী ভাৱ বহলাই লিখা। আৰ্হি দিছে, এই আৰ্হিটো পঢ়ি তোমালোকে ভাৱ বহলাই লিখিব দিছে। আৰ্হিটো হৈছে পৰণৰ পৰা দূৰৰ মণিক হাততেই পোৱা যায়। মণিক হৈছে সোণ, ৰূপ, হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু। ইয়াক আমি সততেই লাভ কৰিব নোৱাৰোঁ। পাৰ্টিত মণিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখকসমূহক কোৱা হৈছে। আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমা কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস গঢ়ি তোলালে দূৰৰ যোৱাৰ প্ৰয়োজন নাথাকে। আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয়। ঘৰত থাকিয়ে তেওঁলোকৰ জ্ঞান গৰ্ভ কথাবোৰ জানিব পাৰোঁ। সেইবোৰ দূৰৰ মণিক সদৃশ জ্ঞানসমূহ পৰণৰ পৰা হাতত পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে। ইয়াৰ পৰা নম্বৰত দিয়া আছে পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। ইয়াৰ উত্তৰত হ'ব যিমানে কোনোবাই বহু পৰিশ্ৰম কৰি ধন থোপাই ৰাখে আৰু আনজনেই সেই ধনৰ পৰা সুবিধা লয়, তেনেদৰে পুথিৰ লেখকজনেই পঢ়তাৰ বাবে বিদ্যা থোপাই ৰাখে। আমি পঢ়ি পঢ়ি সেই থোপাই থোৱা বিদ্যা সহজেই লাভ কৰিব পাৰোঁ। সেয়েই পুথিৰ বিদ্যাক থোপাই থোৱা বিদ্যাৰ লগত তুলনা কৰা হৈছে। তাৰপিছত খ নম্বৰত বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। ইয়াৰ উত্তৰত হ'ব যিমানে ধন অৰ্জন কৰিবলৈ মূলধন লাগে, তেনেদৰেই বিদ্যা অৰ্জন কৰিবলৈ মূল বিদ্যা লাগে। যাৰ মূলধন বেছি সি বেছি ধন উপাৰ্জন কৰিব পাৰে, তেনেদৰেই যাৰ মূল বিদ্যা বেছি সি অধিক বিদ্যা লাভ কৰিব পাৰে। গ নম্বৰত দিয়া আছে সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। ইয়াৰ উত্তৰত হ'ব মানুহে যিসকলৰ লগত সদায় উঠা বহা কৰে, তেনে মানুহৰ স্বভাৱ চৰিত্ৰ তেওঁৰ ওচৰৰ প্ৰভাৱ পেলায়। ভাল সংগত থাকিলেই মানুহ ভাল হয়, বেয়া সংগত থাকিলেই বেয়া হয়। সেইদৰেই ভাল পুথি পঢ়িলেই ভাল চিন্তা চৰিত্ৰৰ বিকাশ ঘটে, যি এক প্ৰকাৰৰ সৎসংগ হোৱাৰ সদৃশ। 5 নম্বৰত দিয়া আছে ভাল পুথি পঢ়িলেই ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। কথাষাৰ বহলাই লিখা। ইয়াৰ উত্তৰত হ'ব পুথি পাঠ মানুহৰ মন মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যিয়েই পুথি লেখেই তাৰ চিন্তা চেতনা স্বভাৱ চৰিত্ৰ পুথিত প্ৰকাশ পায়। সেই পুথি পঢ়তাই যেনে চিন্তা ভাৱনা পঢ়ে, সেয়াই তেওঁৰ মনত গঢ়ি উঠে। সেয়ে যদি কেউজন ভাল পুথি পঢ়ে, তেন্তে সি ভাল চিন্তা চৰিত্ৰৰ সংগতত থকা আৰু ভাল গুণেৰে ভৰা হয়। কিন্তু যদি বেয়া পুথি পঢ়ে, তেন্তে বেয়া চিন্তা আৰু চৰিত্ৰৰে ভৰি পৰে। সেয়ে পুথি বাছনি কৰি পঢ়াটো অতি জৰুৰী।